নতুন এটা ভিডিঅ' তো সেইটো হ'ল কিছুমানে হয়তো জানে কিছুমানে হয়তো নাজানিব পাৰে তো সেইকাৰণে ভিডিঅ'টো লৈ আহিলোঁ। ভিডিঅ'টো হ'ল আপোনালোকে এনে ফেচবুক আৰু এনে ইউটিউব চায় কিন্তু তাৰ পৰা কোনো লাভ নহয়। তো এতিয়াৰ পৰা আপোনালোকে যদি ইউটিউব চায় বা ফেচবুক চায় তথাপি আপোনাৰ নিজৰ মোবাইলটো ৰিচাৰ্জ কৰিব পাৰিব। এইখিনিমান টকা আপুনি এক মাহত ইনকাম কৰিব পাৰে নিজৰ মোবাইলটো। তো এইটো ভিডিঅ' চাই থাকক আৰু বুজি লওক যে কেনেকৈ এইটো কৰিব পাৰি। তো মই লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম। তো মই লিংকটো দি দিম আপোনালোকৰ। তো তাৰ পৰা সেই লিংকটোৰ পৰা আপোনালোকে ইনষ্টল কৰি ল'ব এপছটো। তাৰ পৰা কি কৰিব লাগিব আপোনাৰ চাওক এইটোৰ নাম হ'ল এমচেন ব্ৰাউজাৰ। তো এইটোত মানে আপোনালোকে ইনষ্টল কৰাৰ পিছত এইটো আপোনাৰ লগ ইন কৰিব লাগিব। এটা নাম্বাৰত একাউণ্ট খুলিব লাগিব। একাউণ্টটো খুলি যিটো মোবাইল আপুনি ৰিচাৰ্জ কৰিব যিটো নাম্বাৰত সেইটো নাম্বাৰত এইটো একাউণ্টটো খুলিব। একাউণ্টছবিলাক খুলিব নোৱাৰিলে মোক কমেণ্ট কৰিব, মই জনাই দিম কেনেকৈ খুলিব লাগে যদি কিছুমানে খুলিব নোৱাৰে। মই অলৰেডি একাউণ্টটো কালিয়ে খুলিছোঁ। তো মই ৰিফাৰ কৰা নাই কাকো, মোৰ নিজে 6 টকা কিবা এটা হৈছে, 1000 মানে 1 টকা চাওক 6000 কিবা এটা হৈছে। তো এই টকাটো কেনেকৈ আমি লাভ কৰিব পাৰি তো চাওক ইয়াত ফ্লিপকাৰ্ট আছে, ইউটিউব আছে, এমাজন আছে, এইবিলাক যিকোনো ৱেবছাইটত গ'লে আপোনাৰ টকাটো ইয়াত জমা হ'ব, অলপকৈ জমা হ'ব। তো চাওক এনেকুৱা নহয় যে আপুনি আজি এইটো ইনষ্টল কৰিছে যে আজি আপোনাৰ 100 টকা 200 টকা হৈ যাব, এনেকুৱা নহয়। আপোনাৰ এটা সময় ল'ব। যদি আপুনি 399 ৰিচাৰ্জ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ 3 মাহ লাগিব, নিম্নতম 3 মাহ লাগিব। যদি আপোনাৰ 149 ৰিচাৰ্জ কৰিব খোজে তো আপোনাৰ 1 মাহতো হৈ যাব। তো ইয়াৰ পৰা কি কৰিব লাগিব আপোনালোকে ইউটিউবত ভিডিঅ' চাব লাগিব। তো ইয়াৰ পৰা যদি আপোনালোকে ইউটিউবৰ ভিডিঅ' চাই এনেকৈ ইউটিউবৰ ভিডিঅ'বিলাক যদি প্লে' কৰে তেতিয়া আপোনাৰ টকাখিনি ইয়াত জমা হ'ব। ইউটিউবৰ এই ওপৰত যে আপোনালোকে দেখা পাইছে ৰাইট ছাইডত ওপৰত কৰ্নাৰত, তো ইয়াত জমা হ'ব। আৰু যদি আপোনালোকে যদি বিচাৰে যে কাৰোবাক এইটো তো ইয়াৰ পৰা যদি আপোনালোকে কিবা এটা বুজিব নোৱাৰে এইটো ভিডিঅ'ত তো মোক কমেণ্ট কৰিলে হ'ল, মই জনাই দিম। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি কোনোবাই নাজানে যে নাম্বাৰটো দি এইটোত এপছত একাউণ্ট কেনেকৈ খুলিব লাগে তো মই জনাই দিম, মোক কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ ফ্ৰেণ্ডছবোৰক এইটো শ্বেয়াৰ কৰি দিয়ক। তো চাওক এইটো আপোনাৰ মোবাইলটো কেনেকৈ ৰিচাৰ্জ কৰিব চাওক। ওপৰত আপোনাৰ চাওক ৰাইট ছাইডত যিটো মোৰ চাৰ্জিং দেখুৱাইছে 84, তাৰ তলত চাওক 6000 কিবা এটা আপোনাৰ হেৰি আহিছে, পইচা আহিছে। তো 6 টকা কিবা এটা পইচা আছে। তো তাত ক্লিক কৰিব। তাত ক্লিক কৰি কিনে চাওক মোৰ জিঅ' নম্বৰটো এড কৰা আছে। তো জিঅ' নম্বৰটো এড কৰাৰ পিছত তো চাওক ৰিচাৰ্জৰ প্লেনবিলাক আহি গৈছে। তো চাওক 148, 150, তাৰপিছত এনেকুৱা প্লেনবিলাক আছে। তো আপোনালোকে যিটো ৰিচাৰ্জ কৰিব খোজে ইয়াৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। তো ইয়াৰ পৰা আপোনাৰ এইবিলাক যেতিয়া আপোনাৰ ৰিচাৰ্জৰ টকাখিনি ইয়াত জমা হ'ব তেতিয়া আপুনি ৰিচাৰ্জটো খুলিব পাৰিব। ধৰক 98 টকা আপোনাৰ ইয়াত জমা হৈছে, তেতিয়া আপুনি 98 কৰিব পাৰিব। তো চাওক 98টো কিমান কি দি আছে, এইটো আপোনাৰ ডিটেইলছটো চাওক। ভইচ প্লাছ পুঁজি ডাটা নন প্ৰাইম মেম্বাৰ্ছ, যিবিলাকে প্ৰাইম মেম্বাৰশ্বিপ কৰা নাই সেইসকলৰ বাবে, আৰু যিসকলে প্ৰাইম মেম্বাৰশ্বিপ কৰিছে সেইসকলৰ এইটো চাওক এইটো 198। তো 198টো আপোনাৰ ইয়াৰ পৰা 50% অফ দিছে এমচেন ব্ৰাউজাৰৰ পৰা। তো ইয়াৰ পৰা আপোনাৰ এইটো প্ৰাইম মেম্বাৰসকলৰ যিবিলাকৰ প্ৰাইম মেম্বাৰশ্বিপ হৈছে সেইসকলে ইয়াতো কৰিব পাৰিব। তো চাওক ইয়াত কি লিখা হৈছে, ইমান পইণ্টছ হ'লে 92,000 কিবা এটা পইণ্টছ হ'লে এইটো আনলক হ'ব। যেতিয়া আপোনাৰ এইটো ৰিচাৰ্জ কৰিব টকা আপোনাৰ ইয়াত জমা হ'ব তেতিয়া আপোনাৰ এইটো ষ্টেপটো আনলক হৈ যাব। এতিয়া মানে লক কৰা আছে তালা দি, তো এইটো ষ্টেপটো আনলক হৈ যাব। তো যদি কিবা এটা আপোনালোক গণ্ডগোল বাজিছে এইটো বুজিছে তেনেহ'লে মোক কমেণ্ট কৰিব, মই জনাই দিম নিশ্চয়। আৰু যদি আপুনি কোনো ফ্ৰেণ্ডছক এইটো খুলি দিয়ে, তেতিয়াও আপোনাৰ চাওক 25 ৰুপিজ পাব। চাওক 25,000 পইণ্টছ। তো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াত ডিটেইলছবিলাক আছে। এইটো যে আপোনাৰ শ্বেয়াৰ কৰিব, আপোনাৰ হোৱাটছআপত দিব পাৰে। তো এইটো লিংকৰ পৰা হোৱাটছআপ কৰিব বা কিবা এটা মেছেজ দি দিব আপোনাৰ ফ্ৰেণ্ডছক। তো সেইটো লিংকৰ পৰা যদি আপোনাৰ ফ্ৰেণ্ডছে এইটো ইনষ্টল কৰাৰ পিছত এইটো এপছটোৰ নিম্নতম তাৰ মোবাইলত আপোনাৰ যাক শ্বেয়াৰ কৰিব সেইজনৰ মোবাইলত ন্যূনতম 5 দিন ৰাখিব লাগিব, 5 days। তো চাওক 0 ফ্ৰেণ্ডছ, মই শ্বেয়াৰ কৰা নাই কাকো।
0 friends used MSN for 5 days এই 5 days এইটো বস্তু ইউজ কৰিব লাগিব তেতিয়াহে আপুনি 25 টকা পাব তো এনেকুৱা চিষ্টেম আৰু আপোনাৰ দৰকাৰ নাই তো আপুনি নিজে নিজে কৰিব পাৰে ইয়াৰ পৰা যদি আপুনি ইউটিউব চাই সব ফেচবুক চাই ফেচবুক কৰিলে পাব ইয়াৰ পৰা যদি ফেচবুক চাই আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ টকাবিলাক আহি যাব অলপ অলপকৈ জমা হ'ব চাওক মই এজন ফ্ৰেণ্ডছকো মই এইটো জইন কৰা নাই কিন্তু নিজে নিজে কালি এইটো মই ইনষ্টল কৰিছিলোঁ আজি 6 টকা কিবা এটা হৈ গৈছে তো মোৰ বেলেঞ্চ কিন্তু চাইছে মই কাকো এইটো শ্বেয়াৰ কৰা নাই এপছটো মোৰ ফ্ৰেণ্ডছবিলাকক শ্বেয়াৰ কৰা নাই তো এইটো মোৰ মানে ইয়াৰ পৰা মই ফেচবুক কৰিছোঁ ইউটিউব চাইছোঁ আৰু মানে অলপ চাইছোঁ আৰু ইমান টকা হৈ গৈছে তো ইয়াৰ পৰা যদি মই ৰেগুলাৰ কিবা এটা চাই থাকোঁ তেনেহ'লে মোৰ টকা অট'মেটিকলি এক মাহত 149 কৰিব পাৰিম আৰু মানে নিম্নতম এইখিনি ৰিচাৰ্জ নিজৰ ৰিচাৰ্জটো নিজে কৰিব পাৰিম আৰু এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব তো এটা কথা কৈ লওঁ যদি আপোনাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনাৰ মনত নাই তো মই মনত কৈ দিছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' মই দৈনিক লৈ আহোঁ থেংক ইউ বাই বাই